रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 121 নং খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ, আহ্বান জনাইছোঁ। আহক ইনশাআল্লাহ প্ৰত্যেকেই মহান আল্লাহৰ দ্বাৰা প্ৰেৰিত মহাগ্ৰন্থ আল কোরআনে প্ৰকৃততে আমাক কি কৈছে সেই বিষয়ে আমি নিজ মাতৃভাষাত বুজাৰ চেষ্টা কৰোঁ। লগে লগে মহান আল্লাহৰ বিধি বিধান অনুসৰি আমাৰ নিজৰ জীৱন ব্যৱস্থাক আমি গঢ় দিয়াৰ বাবে চেষ্টা কৰোঁ। আলহামদুলিল্লাহ, ইতিমধ্যে আমাৰ এই অনুবাদ ও চৰ্চাক মহান আল্লাহে পবিত্ৰ কোরআনৰ 5 নং সূৰা আল মাইদা ইতিমধ্যে যোৱাটো খণ্ডত আমাক সমাপ্ত কৰাইছে। গতিকে আমি যি পৰিমাণৰ ইতিমধ্যে অনুবাদ ও চৰ্চা কৰিলোঁ তাৰ পৰা আমি এক সংক্ষেপে মূল্যায়ন কৰিব বিচাৰিছোঁ যে আমি কি কি গুৰুত্বপূৰ্ণ বিষয় আমি ইতিমধ্যে পঢ়ি আহিলোঁ। কোরআন মজিদ অধ্যয়ন কৰাৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ দিশ আমি সদায় মনত ৰখা উচিত যে ইতিমধ্যে আমি কি পঢ়ি আহিলোঁ সেই দিশবোৰ যাতে আমাৰ মনত আমি সদায় সতেজ তথা সজাগ কৰি ৰাখিব পাৰোঁ, সেই দিশটো আমি সদায় গুৰুত্ব দিয়াৰ প্ৰয়োজন। তেতিয়াহে আমি একাধিক্ৰমে পবিত্ৰ কোরআন মজিদৰ এক বিন্যাস আমি বিচাৰি পাবলৈ সক্ষম হ'ম। লগে লগে আল্লাহৰ কথা বতৰাসমূহ আমি নিজে বুজাৰ ক্ষেত্ৰত ই আমাৰ বাবে ইনশাআল্লাহ যথেষ্ট সহজ হৈ পৰিব। গতিকে আমি যি অধ্যয়ন কৰিলোঁ তাৰ এক ৰোমন্থনৰ বাবে আমি আগবাঢ়িছোঁ। থুলমূল কেৱল মাত্ৰ ষ্টাৰ মাৰ্কিঙৰ পইণ্টসমূহে আমি দাঙি ধৰিম। ইয়াত কোনো আমি বিশেষ চৰ্চা বা বিশ্লেষণৰ দিশলৈ আমি আগ নাবাঢ়োঁ, যিহেতু ইতিমধ্যে আমি এই বিশ্লেষণ তথা চৰ্চা আমাৰ সাধ্যানুসৰি আমি এই বিষয়বস্তুবোৰৰ ওপৰত আমি কৰি আহিছোঁ। সূৰা আল বাকাৰাৰ 177 নং আয়াতৰ আগৰ অংশ মূলতে আল্লাহৰ দ্বাৰা বৰ্ণিত বাস্তৱ ইতিহাস, য'ত আমি পঢ়িবলৈ পাই আহিলোঁ বিশেষভাৱে মানুহ নামৰ জীৱতীৰ পৰিচয়, মানুহৰ সৃষ্টিৰ ৰহস্য, আল্লাহৰ দ্বাৰা প্ৰেৰিত কিতাপসমূহৰ গুৰুত্ব ও ইতিবৃত্ত ইত্যাদি। ইয়াৰ পাছত মানুহৰ প্ৰতি যি বিধি বিধান দিয়া হৈছে তাৰ ভিতৰত মূলত মানুহৰ আল্লাহৰ প্ৰতি বিশ্বাস ও বিশ্বাসৰ দাবী পূৰণৰ বাবে আমাৰ কৰণীয় অৰ্থাৎ আমাৰ আমল। এই বিশ্বাস ও আমলৰ নিৰবিচ্ছিন্ন অনুশীলনে মানুহক আল্লাহৰ প্ৰতি বিশ্বাস অৰ্থাৎ ইমান ও তাকৱা দিনক দিনে বৃদ্ধি কৰি এনে এক পৰ্যায়ত মানুহক উপনীত কৰে যি পৰ্যায়ত এসময়ত মানুহে আকাশমণ্ডল স্পৰ্শ কৰি আকাশৰ সৈতে কথা পাতিব পৰাৰ দৰে এক অৱস্থাত মহান আল্লাহে আমাক উপনীত কৰায়। আল্লাহৰ এই বিধি বিধানসমূহৰ ভিতৰত প্ৰথমতেই আল বাকাৰাৰ 177 নং আয়াতত আমি পঢ়ি আহিছোঁ মানুহৰ সমাজ গঠন প্ৰক্ৰিয়াত জীৱনৰ নিৰাপত্তা অৰ্থাৎ আল কিসাছ। এই বিধান অনুসৰি আল্লাহে মানুহক হত্যা হিংসাৰ বিপৰীতে সম পৰিমাণৰ প্ৰতিশোধৰ বিধান বৈধ কৰি দিছে। ইয়াৰ পাছৰ আয়াত 180ত দাঙি ধৰিছে ৱচিয়তৰ বিধান। এই ৱচিয়তৰ বিধানক আমি সমাজৰ অৰ্থনৈতিক নিৰাপত্তা বুলি অভিহিত কৰিব পাৰোঁ। ইয়াৰ পাছত মানুহৰ তাকৱা বৃদ্ধিৰ উদ্দেশ্যৰে আল্লাহে দাঙি ধৰিছে 183 নং আয়াতৰ পৰা শ্যাম অৰ্থাৎ ৰোজাৰ বিধান। 189 নং আয়াতত কাশী জোন সৃষ্টিৰ উদ্দেশ্য অৰ্থাৎ মানুহৰ বাবে সময় ও বিশ্ব সন্মিলন হজৰ বাবে সময় নিৰ্ধাৰণৰ বাবে সৃষ্টি কৰা হৈছে বুলি মহান আল্লাহে আমাক জানিবলৈ দিছে। পৃথিৱীৰ সৃষ্টিৰ সূচনাতেই আল্লাহে বছৰত 12টা মাহ
কৰি দিছে, তাৰ ভিতৰত 4টা নিষিদ্ধ অৰ্থাৎ পবিত্ৰ হিচাপে ঘোষণা কৰিছে। 196ৰ পৰা 207 পৰ্যন্ত হজ সম্পৰ্কত বিস্তাৰিত নীতিমালা দাঙি ধৰা হৈছে। ইয়াৰ পাছত 261ৰ পৰা 274 পৰ্যন্ত আল্লাহৰ পথত ব্যয় ও তাৰ পৰিধিৰ বিস্তাৰিত ৰূপৰেখা মহান আল্লাহে আমাৰ বাবে দাঙি ধৰিছে। 275 নং আয়াতৰ পৰা 280 নং আয়াতলৈকে সুদ সম্পৰ্কীয় বিষয়ৰ আলোচনা। 282 নং আয়াতত লেনদেনৰ ক্ষেত্ৰত লিখিত দলিল নিশ্চিত কৰাৰ নিৰ্দেশনা মহান আল্লাহে আমাক দিছে। ইয়াৰ উপৰিও আমি দেখি আহিলোঁ 217ৰ পৰা 218 নং আয়াতত নিষিদ্ধ মাহসমূহত অৰ্থাৎ হজৰ সময়ত মানুহৰ সৈতে কাজিয়া পেচাল নকৰাৰ নিৰ্দেশ। যদিও বাধ্যত পৰি কৰিব লগা হয়, সেই সম্পৰ্কীয় স্পষ্ট বিধান মহান আল্লাহে আমাৰ বাবে দাঙি ধৰিছে। 219ত জুৱা ও মদৰ ক্ষেত্ৰত আল্লাহৰ বিশেষ অভিমত। 220 নং আয়াতত এটিমৰ প্ৰতি আমাৰ কৰণীয়। 221 নং আয়াতত বিবাহৰ যোগ্যতা থকা পুৰুষ ও নাৰীৰ প্ৰতি নিৰ্দেশনা। 222ৰ পৰা 223 নং আয়াতত নাৰীৰ ঋতুস্ৰাৱ ও দাম্পত্য জীৱনত অৱলম্বন কৰিব লগা পবিত্ৰতা সম্পৰ্কে নিৰ্দেশনা। 226 নং আয়াতৰ পৰা 242 নং আয়াতত বিবাহ বিচ্ছেদ সম্পৰ্কীয় অৰ্থাৎ তালাকৰ এক দীঘলীয়া বিৱৰণ ও নিৰ্দেশনা মহান আল্লাহে অতি সুন্দৰভাৱে মানুহৰ বাবে দাঙি ধৰিছে। ইয়াৰ পাছৰ 3 নং সূৰা আলে ইমৰানক আমি ইতিমধ্যে কৈছোঁ, নৈতিকতাৰ ওপৰত ই এক প্ৰতিষ্ঠিত সূৰা। বাকাৰাত উল্লেখিত বিধানসমূহৰ আধ্যাত্মিক বুজ অৰ্থাৎ এই সূৰা মূলতঃ হিকমাহৰ ওপৰত প্ৰতিষ্ঠিত সূৰা। এই 3 নং সূৰা আলে ইমৰানত মহান আল্লাহে কোনো বিশেষ ধৰণৰ বিধান আমাৰ বাবে দাঙি ধৰা নাই। তাৰ পৰৱৰ্তী সূৰা আন নিছাৰ আৰম্ভণিতেই এটিমৰ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বিস্তাৰিত ৰূপৰেখা। এই ক্ষেত্ৰত কন্যা এটিমসকলক বিয়া কৰাই ভোগৰ সামগ্ৰী হিচাপে গ্ৰহণ কৰাতকৈ তেনে কিশোৰী কন্যাসকলক নীতিগত অভিভাৱক হোৱাৰ ক্ষেত্ৰত আল্লাহে মানুহক উৎসাহিত কৰিছে। বিয়াৰ ক্ষেত্ৰত স্ত্ৰীৰ মুঠ সংখ্যা কিমান হ'ব পাৰিব আৰু তেওঁলোকৰ প্ৰত্যেকৰে সৈতে সম আচৰণ কৰিবলৈ সক্ষম নহ'লে এগৰাকী নাৰীয়েই যে উত্তম, সেই বিষয়ে মহান আল্লাহে আমাক স্পষ্ট কৰি দিছে। 4ৰ পৰা 5 নং আয়াতত এটিমৰ সম্পদৰ নিৰাপত্তা সম্পৰ্কীয় নিৰ্দেশনা। 7ৰ পৰা 8 নং আয়াতলৈকে সম্পদ বণ্টনৰ বিষয়ে আলোচনা। 11 নং আয়াতৰ পৰা উত্তৰাধিকাৰীৰ সম্পদ বণ্টনৰ ক্ষেত্ৰত আল্লাহৰ দ্বাৰা নিৰ্ধাৰিত পৰিসীমা। 15 নং আয়াতত ব্যভিচাৰৰ দোষ চূড়ান্ত কৰাৰ বাবে 4গৰাকী সাক্ষীৰ প্ৰয়োজন বাধ্যতামূলক কৰা গৈছে আৰু এই সন্দৰ্ভত শাস্তিৰ বিধান কেনে হ'ব সেই বিষয়েও মহান আল্লাহে মানুহক জনাই দিছে। 22ৰ পৰা 23 নং আয়াতত বিবাহৰ বিস্তাৰিত নীতিমালা। 25 নং আয়াতত চাৰিত্ৰিক বিশুদ্ধতা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যৰে বিবাহৰ নীতিৰ এক বিকল্প ব্যৱস্থা বুলিয়ে ক'ব পাৰি। যিসকল লোকৰ চাৰিত্ৰিক দিশ ধৰি ৰাখিবলৈ অপাৰগ হয়, তেনে লোকসকলৰ বাবে বিবাহৰ এক সহজ পন্থা মহান আল্লাহে দাঙি ধৰিছে। 33 নং আয়াতত উত্তৰাধিকাৰীৰ বিস্তাৰিত বিধান। 34 নং আয়াতত স্বামী স্ত্ৰীৰ দাম্পত্য জীৱনত পাৰস্পৰিক দিশত অৱস্থানগত পাৰ্থক্যৰ দিশ আলোচনা কৰা হৈছে। 59ৰ পৰা 69 নং আয়াতলৈকে পবিত্ৰ কোৰাণৰ এক অতি গুৰুত্বপূৰ্ণ আয়াত আতিউল্লাহ ৱা আতিউৰ ৰাছুলৰ প্ৰকৃত বাস্তৱতা। এই ক্ষেত্ৰত আমি প্ৰিয় দৰ্শক মণ্ডলী পুনৰ আপোনালোকক আমি অনুৰোধ জনাম যে এই বিশেষ আয়াতটো অতি সূক্ষ্মভাৱে যাতে আমি প্ৰত্যেকেই চিন্তা কৰোঁ। বৰ্তমানে আমাক যি এক পৰিস্থিতিৰ আমি বুজ লৈ আছোঁ,
কোৰাণৰ দৃষ্টিভংগীত প্ৰকৃততে সেই বুজ আমাক সমৰ্থন নকৰে। কিয়নো আতিউল্লাহ বুলি কোৱাৰ লগে লগে আল্লাহক মনা আৰু আতিউৰ ৰচুল বুলি কোৱাৰ লগে লগে যদি ৰচুলক মনা যায়, তেতিয়াহ'লে মান্যৰ ক্ষেত্ৰত আমাৰ দুটা দিশ স্পষ্ট হৈ পৰিব। য'ত আমাৰ মূল কলিমা লা ইলাহা ইল্লা আল্লাহ, যে আল্লাহৰ বাহিৰে কোনো মান্য নাই, এই মূল কলিমাই সংঘাত পৰিব কলিমাৰ ওপৰত। ইতিমধ্যে এই বিষয়ে আমি বিস্তাৰিত আলোচনা কৰি আহিছোঁ, গতিকে পুনৰ আমি আপোনালোকক আহ্বান জনাম যে এই বিশেষ আয়াতটোৰ ওপৰত আপোনালোকে প্ৰত্যেকেই নিৰপেক্ষ দৃষ্টিভংগীৰে পবিত্ৰ কোৰাণৰ আধাৰত এই আয়াতটো যাতে প্ৰত্যেকেই ভাল ধৰণে চিন্তা চৰ্চা কৰি ইয়াৰ এক সঠিক সিদ্ধান্তত যাতে আমি প্ৰত্যেকেই উপনীত হ'ব পাৰোঁ, সেই বিষয়ে আমাৰ তৰফৰ পৰা আপোনালোকলৈ এক বিনম্ৰ আহ্বান জনালোঁ। ৮৬ নং আয়াতত পৰস্পৰে পৰস্পৰক সম্বোধন কৰা তথা তাৰ প্ৰত্যুত্তৰ সম্পৰ্কে আল্লাহৰ আদেশ। ৮৮ আৰু ৮৯ নং আয়াতত মুনাফিক সম্পৰ্কে বিৱৰণ। ১০১ নং আয়াতত আনুষ্ঠানিক চালাতৰ সংক্ষেপণৰ পৰিস্থিতি ভিত্তিক অনুমোদন। ১১২ নং আয়াতত চিৰ্কৰ পৰিণতি। ১১৭ নং আয়াতত মূৰ্তি পূজা প্ৰকাৰান্তে শয়তানৰ ইবাদত বুলি মহান আল্লাহে আমাক জনাই দিছে। ১২৭ নং আয়াতত স্ত্ৰীসকলৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে আল্লাহৰ ফতোৱা। ১৭১ নং আয়াতত দিনত অতিৰঞ্জিত কৰাৰ পৰিণতি কি হ'ব সেই বিষয়ে মহান আল্লাহে আমাক জনাই দিছে। এই আছিল থুলমূলকে আমাৰ ৪ নং সূৰা আন নিছাৰ এক সংক্ষেপ মূল্যায়ন। ইয়াৰ পাছৰ আমি ইতিমধ্যে সমাপ্ত কৰা সূৰা আল মাইদাৰ আৰম্ভণিতেই খাদ্যৰ হালাল হাৰাম সম্পৰ্কত মহান আল্লাহে আমাক স্পষ্ট কৰি দিছে। ৬ নং আয়াতত চালাতৰ পূৰ্বে শৰীৰৰ কোনকেইটা অংগ ধুব লাগিব আৰু কোনকেইটা অংগ মাছাহ কৰিব লাগিব, সেই দিশটোৰ বিষয়ে মহান আল্লাহে আমাক অতি স্পষ্ট ভাষাৰে আমাক জনাই দিছে। তথা অপবিত্ৰ অৱস্থাৰ পৰা পবিত্ৰ হোৱাৰ বাবে আল্লাহৰ নিৰ্দেশ। ১২ নং আয়াতত আল্লাহৰ সৈতে কৰা অংগীকাৰৰ বিষয়ে উল্লেখ কৰা গৈছে। ২৭ নং আয়াতৰ পৰা আদম পুত্ৰদ্বয়ৰ কাহিনী মহান আল্লাহে আমাক বিস্তাৰিতভাৱে দাঙি ধৰিছে। ৪৪ নং আয়াতৰ পৰা ৪৮ নং আয়াতলৈকে একমাত্ৰ কিতাপ দিয়েই যে সকলো বিচাৰ কৰিব লাগিব সেই সম্পৰ্কে আল্লাহৰ ঘোষণা। অন্যথা আল্লাহৰ দৃষ্টিত তেনে লোকসকলক কাফিৰ, ফাছিক আৰু জালিম বুলি অতি স্পষ্টভাৱে মহান আল্লাহে অভিহিত কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সূৰা আল মাইদাৰ এই আয়াতকেইটাকো আপোনালোকক প্ৰত্যেককে অতি সূক্ষ্মভাৱে আমি অধ্যয়ন কৰিবৰ বাবে প্ৰত্যেককে আমি আহ্বান জনাইছোঁ। যিহেতু পৰিণতিৰ দিশৰ পৰা এই আয়াতত উল্লেখ কৰা ভুলৰ পৰিণতিৰ দিশৰ পৰা মহান আল্লাহে তেনে লোকক কাফিৰ, ফাছিক আৰু জালিম বুলি অভিহিত কৰিছে। গতিকে আমি আহ্বান জনাম, অনুৰোধ জনাম যাতে আল্লাহৰ এই কথা বতৰাবোৰ যাতে আমি কোনো খুব পাতলীয়াকে নলওঁ। প্ৰয়োজন অনুসাৰে আমি নিজে নিজক সংস্কাৰ কৰাটো কোনো ডাঙৰ কথা নহয়, আৰু সংস্কাৰ কৰিবই লাগিব। আমলে সালেহ, সংস্কাৰ অবিহনে আমি কেতিয়াও আল্লাহৰ দৃষ্টিত আমি কেতিয়াও সফল হ'ব নোৱাৰিম। ইহকাল তথা পৰকাল দুয়োটাতে আমি সফল হ'ব নোৱাৰিম। ৬৪ নং আয়াতত কিতাপৰ বাস্তৱায়নৰ ফলৰ নগদ প্ৰাপ্তি তথা ৬৭ নং আয়াতত বাণী পৌঁছাই দিয়াৰ আহ্বান। আল্লাহৰ তৰফৰ পৰা যি বাণী আমাৰ প্ৰতি আহিছে, নাজিল কৰা গৈছে,
সেই বাণী মানুহৰ মাজত পहुঁচাই দিয়াটো মহান আল্লাহৰ এক বিশেষ নিৰ্দেশনা। গতিকে এই দিশটো আমি গুৰুত্ব সহকাৰে চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। 68 নং আয়াতত কিতাপৰ ওপৰত প্ৰতিষ্ঠিত নহ'লে একোৰেই ওপৰত যে প্ৰতিষ্ঠিত নহয়, সেই সম্পৰ্কে মহান আল্লাহে ঘোষণা দিছে। পুনৰ কৈছো, মহান আল্লাহৰ দ্বাৰা অৱতীৰ্ণ হোৱা কিতাপৰ ওপৰত যদি কোনো লোক প্ৰতিষ্ঠিত নহয়, তেন্তে প্ৰকৃততে তেওঁ একোৰ ওপৰতেই প্ৰতিষ্ঠিত হোৱা নাই বুলি মহান আল্লাহৰ ঘোষণা। আহ্বান জনাম যাতে কোনেও এই দিশবোৰ পাতলীয়াকৈ নলয়। 82 নং আয়াতত প্ৰকৃত আমাৰ শত্ৰু কোন সেই বিষয়ে আল্লাহে কৈছে। 89 নং আয়াতত শপতৰ কাফাৰা, 90 নং আয়াতত মদ জোৱা আদিৰ বিষয়ে বিস্তাৰিত বিৱৰণ। আমাৰ মূল ষ্টাৰ মাৰ্কিং থকা পইণ্টসমূহে আমি আপোনালোকৰ আগত এই ইতিমধ্যে আমি পঢ়ি অহা সূৰাকেইটাৰ এক থুলমূল বিশ্লেষণ তথা মূল্যায়ন আপোনালোকৰ আগত আমি দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আমি এই কথাসমূহ আমাৰ মাজত সতেজ কৰি ৰাখি আহক ইনশাআল্লাহ আমি পৰৱৰ্তী আমাৰ অনুবাদ চৰ্চাৰ দিশলৈ আমি আগবাঢ়ি যাওঁ। আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ 6 নং সূৰা আল আনআম অৰ্থাৎ দাক্কাতল। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলহামদুলিল্লাহ, সকলো কৃতজ্ঞতা আল্লাহৰ প্ৰতি। আল্লাজি খালাকা সামাৱাতি ওয়াল আৰ্দ, আল্লাজি যি আল্লাহে খালাকা সৃষ্টি কৰিছে, আস-সামাৱাতি এই আকাশমণ্ডল, ওয়াল আৰ্দ আৰু এই পৃথিৱী, ওয়া জাআলা জুলুমাতি ওয়া নূৰান আৰু এই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি আল্লাহে কৰি দিছে ইয়াৰ মাজত জুলুমাতিন এক ঘন অন্ধকাৰ, ওয়া নূৰ তথা পোহৰ। এই দুয়োটা দিশো মহান আল্লাহে এই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰাজিৰ মাজত ঘোৰ অন্ধকাৰ তথা পোহৰ আল্লাহে ৰাখি দিছে। সুম্মা আল্লাযিনা কাফাৰু বিৰাব্বিহিম, সুম্মা আল্লাহৰ এই সৃষ্টিৰ পাছতো আল্লাযিনা কাফাৰু যিসকলে আল্লাহৰ এই সৃষ্টিৰাজি আল্লাহৰ এই কথা বতৰাবোৰক অবিশ্বাস কৰে বা অগ্ৰাহ্য কৰে, বিৰাব্বিহিম সিহঁতৰ সৃষ্টিকৰ্তা প্ৰতিপালকক, যিসকলে অস্বীকাৰ কৰে, অগ্ৰাহ্য কৰে, অমান্য কৰে, অবাধ্যতা কৰে, ইয়া দিলুনা তেওঁলোকে আল্লাহৰ সৈতে সমতা স্থাপন কৰে, আল্লাহৰ সমকক্ষ কৰি আনকো তেওঁলোকে মান্য কৰি লয়। অৰ্থাৎ হুৱা এই আকাশমণ্ডল আৰু পৃথিৱী তথা ঘোৰ অন্ধকাৰ আৰু পোহৰ দিশবোৰ সৃষ্টিকৰ্তা আল্লাহক দেখুৱাই কৈছে, হুৱা তেওঁৱেই আল্লাজি খালাকাকুম যিয়ে তোমালোকক সৃষ্টি কৰিছে, মিন তিন মাটিৰ পৰা, সুম্মা কাদা আজালান তাৰ পাছত তোমালোকক সৃষ্টি কৰাৰ পাছত তোমালোকৰ বাবে এক নিৰ্দিষ্ট ম্যাদ তেখেতে ৰাখি থৈছে। অৰ্থাৎ এই পৃথিৱীত কোন মানুহ কিমান দিন জীয়াই থাকিব সেই দিশটো মাটিৰ পৰা সৃষ্টি কৰাৰ পাছত মহান আল্লাহে এক নিৰ্দিষ্ট ম্যাদ দি দিছে।
ওয়া আজালুন মুসাম্মান ইনদাহু, ইয়াৰ উপৰিও আন এটি ম্যাদ, বিশেষ ম্যাদ ইনদাহু তেখেতৰ ওচৰত আছে। পৃথিৱীত জীয়াই থকা ম্যাদ সি আমাৰ প্ৰত্যেকৰে বাবে দৃশ্যমান। আমি সকলোৱে দেখি আছো মানুহৰ কেনেদৰে মৃত্যু হয়। মানুহৰ বয়সেও মৃত্যু হয় বা কম বয়সতো মৃত্যু হয়, নিজৰ সমকক্ষ মানুহৰো মৃত্যু হয়। বিভিন্ন ধৰণৰ মৃত্যু আমি সদায় দেখি আহিছোঁ। গতিকে যাৰ যেতিয়া মৃত্যু হৈছে, আল্লাহে তেওঁৰ বাবে সেই ম্যাদ ৰাখিছে। তাৰ পাছতো আন এটি বিশেষ ম্যাদ আছে আল্লাহৰ ওচৰত। সুম্মা আনতুম তামতাৰুন, তাৰ পাছতো তোমালোকে সন্দেহ পোষণ কৰা। তোমালোকে দেখিয়ে আছা, আল্লাহে কৈ আছে। এই জন্ম মৃত্যুৰ এই দৃশ্যমান কণ্টিনিউৱেশ্যন আমি প্ৰত্যেকেই দেখি আহি আছো। দেখাৰ পাছতো সুম্মা, তাৰ পাছতো আনতুম তামতাৰুন, তাৰ পাছতো তোমালোকে ইয়াক লৈ সন্দেহ কৰা। ওয়া হুৱা আল্লাহ, আৰু সেইজনে আল্লাহ অৰ্থাৎ আল ইলাহ অৰ্থাৎ একমাত্ৰ মান্য, ফিছ সামাৱাতি ওয়া ফিল আৰদি, এই আকাশমণ্ডল আৰু এই পৃথিৱীত সেইজনেই একমাত্ৰ মান্য। ইয়ালামু সিৰৰাকুম, ইয়ালামু সেই মান্য অৰ্থাৎ আল ইলাহ অৰ্থাৎ আল্লাহ, তেখেতে ইয়ালামু জানে, সিৰৰাকুম যে তোমালোকৰ ভিতৰত কি আছে, তোমালোকৰ গোপন কৰা বিষয়বস্তুবোৰ তেখেতে জানে। ওয়া জাহৰাকুম, আৰু যি তোমালোকে প্ৰকাশ কৰি দিয়া সেই সকলোবোৰ তেখেতে জানে। ওয়া ইয়ালামু, আৰু তেখেতে জানে মা তাকসিবুন, কি তোমালোকে উপাৰ্জন কৰিছা। এই উপাৰ্জনৰ দ্বাৰা প্ৰকৃততে আমাৰ পৃথিৱীৰ টকা পইচা উপাৰ্জনৰ দিশটো বুজোৱা নাই। ইয়াত পাপ আৰু পুণ্যৰ উপাৰ্জনৰ দিশটোহে মহান আল্লাহে ইংগিত দিছে। ইয়াত আল্লাহে কৈছে ওয়া হুৱা আল্লাহ, তেখেতেই আল ইলাহ একমাত্ৰ মান্য, ফিছ সামাৱাতি ওয়া ফিল আৰদি, এই আকাশমণ্ডল আৰু এই পৃথিৱীত। ইয়ালামু সিৰৰাকুম, তেখেতে জানে তোমালোকৰ গোপন কি কৰিছা। ওয়া জাহৰাকুম, আৰু কি প্ৰকাশ কৰিছা। আৰু তেখেতে জানে যে তোমালোকে কি উপাৰ্জন কৰিছা, পাপ উপাৰ্জন কৰিছা নে পুণ্য উপাৰ্জন কৰিছা, সেই দিশটোও ভালধৰণে জানে। ওয়ামা তাতিহিম মিন আয়াতিন, ওয়ামা তাতিহিম, সিহঁতৰ ওচৰলৈ নাহে, আহি নাপায়। মিন আয়াতিন, কোনো নিদৰ্শন, মিনাল আয়াতি ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ বাণীসমূহৰ পৰা কোনো ধৰণৰ নিদৰ্শন সিহঁতৰ ওচৰলৈ নাহে। ইল্লা কানু আনহা মুৰিদুন, একচেপ্ট যিহেতু তেনে আয়াত তেনে নিদৰ্শনৰ পৰা তেওঁলোকে সদায় মুখ ফিৰাই লয়। মুৰিদুন, ফাকাদ কাজ্জাবু বিল হক, গতিকে নিশ্চয় অস্বীকাৰ কৰিলে বিল হকি, বাস্তৱ সত্যক সিহঁতে অস্বীকাৰ কৰিছে। লাম্মা জাআহুম, যি বাস্তৱ সত্য সিহঁতৰ ওচৰলৈ আহিছে। ফাসাউফা ইয়াতিহিম, অতি শীঘ্ৰে ইয়াতিহিম, সিহঁতৰ ওচৰত গৈ পাব বা সিহঁতে পাব। আম্বাউ, সেই বাতৰি, অতি শীঘ্ৰেই সিহঁতে এই বিষয়ে বাতৰি পাব। মা কানু বিহি ইয়াস্তাহজিউন, যিটো বিষয়ক লৈ সিহঁতে উপহাস কৰিছিল, ধেমালি কৰিছিল, উপলুঙা কৰিছিল। অৰ্থাৎ
বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া মহান আল্লাহৰ এই বাণী প্ৰচাৰৰ বাবে লৈ গৈছিল, অবিশ্বাসকাৰীসকলৰ ভিতৰৰ বহুতেই তেখেতক উপহাস কৰিছিল, উপলুঙা কৰিছিল। গতিকে সেই দিশটোৰ বিষয়ে কৈছে যে অতি শীঘ্ৰেই তেওঁলোকে ইয়াৰ বাতৰি পাব। মা কানু বিহি, যি বিষয়ক লৈ সিহঁতে ইয়াস্তা জীউন উপহাস কৰিছিল। আলম তাৰা, তোমালোকে দেখা নাইনে? আল্লাহে প্ৰশ্ন কৰিছে এতিয়া। কম আহলাকনা মিন কাবলিহিম, যে সিহঁতৰ আগত কিমান আমি ধ্বংস কৰিলো। মিন কাৰনিন, কিমান জেনেৰেশ্যন আমি ধ্বংস কৰিলো, তোমালোকে দেখা নাইনে? এই জেনেৰেশ্যন সমূহৰ বিষয়ে মহান আল্লাহে বৰ্ণনা দি কৈছে, মাক্কান্নাহুম ফিল আৰদি, সেই যিসকলক ধ্বংস কৰা বুলি কৈছে সেই জেনেৰেশ্যন সমূহক সুপ্ৰতিষ্ঠিত, অতি সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰি দিছিলে সিহঁতক ফিল আৰদি, পৃথিৱীত। মা লাম নুমাক্কিনা লাকুম, তেওঁলোকক যি ধৰণে সুপ্ৰতিষ্ঠিত কৰা গৈছে, মা লাম নুমাক্কিনা লাকুম, তোমালোকক আমি তেনেধৰণৰ প্ৰতিষ্ঠিত কৰা নাই। যিবোৰ জেনেৰেশ্যন আমি ইতিমধ্যে ধ্বংস কৰি দিলো, আল্লাহে কৈছে সিহঁতক আমি পৃথিৱীত এনেধৰণে সুপ্ৰতিষ্ঠিত কৰি দিছিলো যে তোমালোকক আমি তেনেধৰণৰ প্ৰতিষ্ঠিত কৰা নাই। ৱা আৰসালনা, আৰু আমি প্ৰেৰণ কৰিছিলো আছ-সামাই, আকাশৰ পৰা, আলাইহিম, সিহঁতৰ ওপৰত, মিদ্ৰাৰান, অসংখ্য জলবৃষ্টি। পানীৰ যিহেতু অভাৱৰ এক পৰিৱেশৰ কথা আছে, গতিকে তেওঁলোকক সুপ্ৰতিষ্ঠিত কৰাৰ লগতে পানীৰ অভাৱ তেওঁলোকৰ হ'বলৈ দিয়া নাছিলে। সেয়েহে কৈছে আমি সিহঁতৰ বাবে আকাশৰ পৰা প্ৰেৰণ কৰিছিলো মিদ্ৰাৰান, ধাৰাসাৰ জলবৃষ্টি। ৱাজআলনাল আনহাৰা, আৰু আমি সিহঁতক কৰি দিছিলো আনহাৰা, অসংখ্য জলপ্ৰবাহ, নদ নদী। তাজৰি মিন তাহতিহিম, সিহঁতৰ মাজেৰে, সিহঁতৰ তলেৰে সেই জলপ্ৰবাহসমূহ সিহঁতৰ স্থানৰ মাজেদি বৈ যায়। ফাআহলাকনাহুম, তাৰ পাছত আমি সিহঁতক ধ্বংস কৰি দিলো। বিজুনুবিহিম, সিহঁতৰ অপৰাধৰ বাবে। ৱা আনসানা মিন বাদিহিম, তাৰ পাছত আমি লৈ আহিলো মিন বাদিহিম, সিহঁতৰ পাছত, কাৰনান আখাৰিন, আন এক জনগোষ্ঠী বা আন জেনেৰেশ্যনক তেওঁলোকক ধ্বংস কৰি, আৰু কিহৰ কাৰণে ধ্বংস কৰিছে আল্লাহে ইয়াত কৈ দিছে, বিজুনুবিহিম, সিহঁতৰ অপৰাধৰ বাবে তেওঁলোকক ধ্বংস কৰি তেওঁলোকৰ ঠাইত মহান আল্লাহে আন বেলেগ জেনেৰেশ্যন কৌম আল্লাহে লৈ অনা বুলি কৈছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমি খুব ধীৰ সুস্থিৰে আমি আগলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আৰু আপোনালোককো আমি আহ্বান জনাইছো, আমি ইতিমধ্যে মাইদালৈকে আমি সদায় কৈ আহিছো যে মহান আল্লাহৰ শৰীয়তৰ বিশেষ বিধি বিধানসমূহৰ যথেষ্টখিনি আলোচনা তথা বিধি বিধান দিয়া গৈছিল। পৰৱৰ্তী সমূহৰ চূড়াসমূহত আপোনালোকেও লক্ষ্য কৰি যাব যে নৈতিক দিশৰ পৰা মহান আল্লাহে বাকী চূড়াবোৰত আমাক উপদেশ দি গৈ আছে। আল্লাহে আল্লাহৰ ইতিহাসৰ বিষয়ে যি ঘটনাবোৰ কৈছে, আমি সদায় প্ৰতিটো আয়াতৰ পৰা আমাৰ বাবে তাৰ পৰা কি ফলদায়ক কথা আহিব পাৰে, যিহেতু এই কোৰআন আমাৰ বাবে আল্লাহে নাজিল কৰিছে, গতিকে কোনো এটা আয়াত বিনা কাৰণত মহান আল্লাহে আমাৰ আগত দাঙি ধৰা নাই। এই কথা একেবাৰে সুনিশ্চিত। সেয়েহে প্ৰত্যেকটো আয়াতক লৈ আমি অতি লাহে ধীৰে সূক্ষ্মভাৱে আমি চিন্তা চৰ্চা কৰোঁ যে সেই আয়াত কিয় আমাক জনাইছে, তাৰ পৰা আমাৰ হ'ব লগা লাভ কি আছে। সেই দিশটো আমি চাই আগবাঢ়ি গ'লেহে ইনশা আল্লাহ এই পবিত্ৰ কোৰআনে আমাক
পথ নিৰ্দেশনা দিব বিইজনিল্লাহ, আল্লাহৰ অনুমতি সাপেক্ষে। গতিকে আলহামদুলিল্লাহ, আমাৰ অনুবাদ চৰ্চা ধাৰাবাহিকতা আমি ইমানতে আজিলৈ সমাপ্ত কৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আছ শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।